নমস্কাৰ এই মুহূৰ্তৰ সমাৱৰ্তী জনতান লৈ দিব ওলাইছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছো দি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল বিজেপি আসাম প্ৰদেশৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি তো অসম চৰকাৰে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিলৈ এক ডাঙৰ ঘোষণা কৰিছে ইয়াতে লিখা আছে ৰাজ্যৰ অৰুণোদয় পৰিয়ালসমূহলৈ বৃহৎ সকাহ তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ গৈছে সেই সকলো মানুহৰ বাবে আহি গ'ল ভাল খবৰ তাৰপিছত লিখা আছে প্ৰতিটো ৰন্ধন গেছ চিলিণ্ডাৰতে পাব 250 টকাৰ অতিৰিক্ত ৰেহাই 20 লাখ পৰিয়ালৰ মুখত হাঁহি বিৰিঙাবলৈ হাজু মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি তো ইয়াতে কোৱা যায় যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহৰ বাবে অসম চৰকাৰে আৰম্ভ কৰিলে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি এইখন আঁচনিৰ জৰিয়তে প্ৰতিটো গেছ চিলিণ্ডাৰ ভৰোৱাৰ সময়ত 250 টকাকৈ অতিৰিক্তভাৱে লাভ কৰিব তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিছে তেন্তে গেছ চিলিণ্ডাৰ ভৰোৱাৰ সময়ত 350 টকাৰ উপৰি আৰু 250 টকাকৈ লাভ কৰিব কিন্তু আপোনাৰ নামখন অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত থাকিব লাগিব অৰুণোদয় আঁচনি 1250 টকাকৈ প্ৰতি মাহতে লাভ কৰিব আৰু যেতিয়া নিজৰ গেছ চিলিণ্ডাৰখন ৰিফিল কৰিব তেতিয়া 250 টকা অতিৰিক্তভাৱে লাভ কৰিব আৰু সেই মাহত 1500 টকা আপোনাৰ বেংক একাউণ্টত সোমাই যাব তেতিয়া আপোনালোকক দিব ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল CMO আসামৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ তো ইয়াতে লিখা আছে আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে অসমত বাল্য বিবাহৰ বিৰুদ্ধে সংগ্ৰাম আৰু নিযুত মইনা আঁচনিয়ে একেলগে ছাত্ৰীসকলক বিদ্যালয় আৰু মহাবিদ্যালয়ত অধ্যয়ন কৰি ৰখাত যথেষ্ট অৰিহণা যোগাইছে মাননীয় মুখ্যমন্ত্ৰীয়ে জনাইছে যে চলিত বৰ্ষত 50,000তকৈ অধিক ছাত্ৰীয়ে উচ্চ শিক্ষাত নামভৰ্তি কৰিছে আৰু এয়া ছাত্ৰী শিক্ষাৰ উন্নয়ন সুৰক্ষা আৰু সমৃদ্ধি দিশত অসমৰ বাবে এক যোগাত্মক পৰিৱৰ্তনৰ সূচক তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো ধন্যবাদ।